নমস্কাৰ দুপৰখিৰ আমাৰ স্বাগতম জনাইছো ষ্টুডিঅত পৰস্মিতা গোস্বামী পুৰাণি ছটাত বাগজনৰ জুই নিৰ্বাপনৰ প্ৰক্ৰিয়া ব্লু আইড প্ৰিভেন্টৰ বহুৱাত পুনৰবাৰ ব্যৰ্থ হৈছে বিশেষজ্ঞ অধিক ভূকম্পনৰ বাবে পুনৰ উঠালে বিঅপি এডাল কেবল সিগাৰ ফলত বিফল হ'ল বিঅপিৰ জুই নিৰ্বাপনৰ প্ৰচেষ্টা ৭৬টা দিনে অহৰহ জ্বলি আছে বাগজান বিজিআৰ ৫ নম্বৰ তৈলখাদৰ জুই কিন্তু জুই নুমুৱাৰ ক্ষেত্ৰত পুনৰবাৰ বিফল হৈছে পুনৰবাৰ অনিশ্চয়তা আহি পৰিছে বৰ্তমান যেহেতু ব্লু আইড প্ৰিভেন্টৰ বহুৱাত পুনৰবাৰ ব্যৰ্থ হৈছে বিশেষজ্ঞসকল কিছু সময় পূৰ্বে আমি জনাইছিলো যে ইতিমধ্যে ৩টা দিনৰ ভিতৰতে জুই নিৰ্বাপনৰ চেষ্টা চলোৱা হ'ব ব্লু আইড প্ৰিভেন্টৰ স্থাপনৰ ক্ষেত্ৰত ইতিমধ্যে যা-যোগাৰ চলি আছিল কিন্তু সেই ক্ষেত্ৰতো আহি পৰিছে অনিশ্চয়তা যেহেতু অধিক ভূকম্পনৰ বাবে পুনৰ উঠাই দিয়া হৈছে বিঅপি কেবল এডাল কেবল ছিগি গৈছে যাৰ ফলত বিফল হ'ল বিঅপিৰ দ্বাৰা জুই নিৰ্বাপনৰ প্ৰচেষ্টা আৰু বিগত ৭৬টা দিন ধৰি অহৰহ জ্বলি আছে বাগজান বিজিআৰ ৫ নম্বৰ তৈলখাদৰ জুই পুনৰবাৰ ব্যৰ্থ হৈছে বিশেষজ্ঞ অহৰহ জ্বলি আছে বাগজানৰ এই জুই কেতিয়া এই জুই নুমাব তাক লৈ সমগ্ৰ ৰাজ্যবাসীয়ে উৎকণ্ঠাৰে বাট চাই আছে কেতিয়া পুনৰ বাগজানলৈ পুনৰ আগৰ ছবি ঘূৰি আহিব যেটো বৰ্তমান জৈৱ বৈচিত্ৰ্যলৈ ভাবুকি কঢ়িয়াই নিছে এই জুই কুৰাই যেহেতু বিগত ৭৬টা দিন অহৰহ এনেদৰে জ্বলি আছে এই কুৰা জুই ব্লু আইড প্ৰিভেন্টৰ বহুৱাৰ ক্ষেত্ৰত চিন্তা চৰ্চা চলাইছে বিশেষজ্ঞসকলে আৰু অহৰহ তাতে পুখুৰী খন্দা হৈছে বা অন্যান্য কিছু কাৰিকৰী কৌশল প্ৰয়োগ কৰা হৈছে যাতে অতি শীঘ্ৰে জুই নুমুৱাব পৰা যায় আৰু বাগজানক যে পুনৰ আগৰ দৰে বাগজানৰ সেই পৰিৱেশ যাতে ঘূৰাই আনিব পৰা যায় তাৰ বাবে চিন্তা চৰ্চা চলাই থকা হৈছে আৰু সেই সময়তে ব্লু আইড প্ৰিভেন্টৰ স্থাপনৰ ক্ষেত্ৰত বিশেষজ্ঞসকলে চিন্তা কৰিছিল বা সেই ক্ষেত্ৰত তেওঁলোকে যা-যোগাৰ চলাইছিল কিন্তু বৰ্তমান পুনৰ ব্যৰ্থ হৈছে বিশেষজ্ঞসকল যেটো অধিক ভূকম্পন হৈছে যাৰ ফলত এতিয়া বিঅপি স্থাপনৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ল এডাল কেবল ছিঙি গৈছে যাৰ ফলত বিফল হৈ পৰিছে বিঅপিৰ জুই নিৰ্বাপনৰ প্ৰচেষ্টা আৰু ইতিমধ্যে আমি জনাইছো যে অহৰহ জুই নিৰ্গত হৈ থকাৰ ফলত ইতিমধ্যে কাষৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ যি গেছ ইতিমধ্যে অহৰহ নিৰ্গত হৈ আছে সেই গেছ নিৰ্গত হোৱাৰ ফলত ইতিমধ্যে গছ-গছনিটো ইয়াৰ প্ৰভাৱ পৰিছে সমান্তৰালভাৱে চাহ বাগিচা যিসমূহ অঞ্চল আছিল চাহ খেতিয়কসকল যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে যেটো বাগিচাসমূহত বা চাহপাতসমূহত বৰ্তমান সেই গেছৰ প্ৰলেপ পৰা পৰিলক্ষিত হৈছে যাৰ ফলত যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে তাৰ খেতিয়কসকল চাহ বাগিচাৰ শ্ৰমিকসকল লগতে আমি জনাইছো যে বিগত বহু দিন ধৰি ৭৬টা দিন ধৰি ইতিমধ্যে তাতকৈ অধিক দিন ধৰি ইতিমধ্যে আশ্ৰয় শিবিৰত বাস কৰিবলগীয়া হৈছে বাগজানবাসী সেই স্থানৰ পৰা তেওঁলোকক লৈ অনা হৈছে কিন্তু অহৰহ এই জুই যেহেতু জ্বলি আছে বৰ্তমানো গতিকে ব্লু আইড স্থাপনৰ ক্ষেত্ৰত যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেয়া পুনৰ এতিয়া ব্যৰ্থ হৈ পৰিছে যে বিফল হৈ পৰিছে যেহেতু এডাল কেবল ছিগি গৈছে কেবলডাল ছিগাৰ ফলত পুনৰবাৰ এতিয়া বিজিআৰ ৫ নম্বৰ তৈলখাদৰ যি প্ৰচেষ্টা চলাইছিল বিশেষজ্ঞসকলে যে তাত পুনৰবাৰ জুই নুমুৱা কৰা হ'ব ব্লু আইড প্ৰিভেন্টৰ স্থাপন কৰা হ'ব কিন্তু এই ক্ষেত্ৰতো পুনৰ বিফল হৈ পৰিছে বিশেষজ্ঞ পুনৰ ব্যৰ্থ হৈ পৰিছে বিশেষজ্ঞসকল আৰু এখন কথা অধিক জনাব আমাৰ তিনিচুকীয়াৰ সাংবাদিক উপাসনা গোস্বামী উপাসনা কেনে ধৰণৰ ব্যৱস্থা লোৱা হৈছিল আৰু কি পৰিস্থিতি বৰ্তমান বাগজানত হয় ৰচিতা আজি ৭৪ দিন পাৰ হৈ গ'ল আৰু বৰ্তমান বিঅপি স্থাপনৰ যি কাম আজি সম্পূৰ্ণ হৈছিলে যিটো পুৱাৰ ভাগত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো আৰু বিঅপি আজি যি অৰ্থাৎ ব্লু আইড প্ৰিভেন্টৰ আজি স্থাপন কৰা হৈছিলে অইল ইণ্ডিয়া কৰ্তৃপক্ষই যি দীৰ্ঘদিন ধৰি তেওঁলোকে যি প্ৰচেষ্টা চলাই আছে বিঅপি স্থাপনৰ সেয়া আজি সম্পূৰ্ণ হৈছিলে যি বাতৰি আমি সম্প্ৰচাৰ কৰিছিলো কিন্তু হঠাতে ক'ব লাগিব বাগজানবাসীৰ বাবে পুনৰ এক দুখবৰ ইয়াত দ্বিতীয়বাৰৰ বাবে অইল ইণ্ডিয়া কৰ্তৃপক্ষই বিফল হোৱা দেখা গ'ল যি বিঅপি স্থাপন কৰা হৈছিলে তাত কিছু যান্ত্ৰিক বিজুতি ঘটিছিলে আৰু এডাল ৱায়াৰ ছিঙাৰ বাবে এই ঘটনা সংঘটিত হ'ল পুনৰ বিঅপি উঠাই দিবলগীয়া হ'ল আৰু যিহেতু জুইৰ যি সুৰুঙাৰ পৰা যি ৩০০০ ফিট জলৰ পৰা যি জুই যি নিৰ্গত হৈ আছিলে সেই জুইৰ তাপ অধিক বেছি তাৰ বাবে ভূকম্পন আগতকৈ অধিক বেছি হৈ উঠিছিলে যাৰ বাবে হয়তো ব্লাষ্ট হোৱাৰ এটা সম্ভাৱনা এটা আছিলে তাৰ বাবে আজি তৎক্ষণাৎ বিঅপি উঠাই দিবলগীয়া হ'ল আৰু পুনৰবাৰ এই কাৰ্যত এক অনিশ্চয়তা দেখা গৈছে উপাসনা বৰ্তমান বাগজানত কেনে পৰিস্থিতি দেখিবলৈ পোৱা গৈছে যেহেতু বিগত ৭৬টা দিন ধৰি আপুনি জনাইছে যে অহৰহ জুই জ্বলি আছে জৈৱ বৈচিত্ৰ্যলৈ ভাবুকি কঢ়িয়াই নিছে গতিকে বৰ্তমান গছ-গছনি মৰি গৈছে কেনে ধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে বৰ্তমান বাগজানত হয়
ৰশ্মিতা ইতিমধ্যে ক'ব লাগিব এক বাগজানৰ যি পৰিস্থিতি অধিক সংকটজনক হৈ পৰিছে কিন্তু বাগজানৰ ওচৰতে যিহেতু মাগুৰী মতাপং বিল আছে তাতে ইতিমধ্যে মৎস্যকুলৰ ইতিমধ্যে তেওঁলোকে মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে তাৰ লগতে ইয়াত আছে ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ যি জীৱ জন্তুসকল আছে তেওঁলোকৰ বাবে ভাবুকি কঢ়িয়াই আনিছে আৰু এই যি বাগজানৰ যি জুই যি আজি দুমাহ জুই পাৰ হৈ গ'ল আৰু এতিয়ালৈকে যি জুই যি অহৰভাৱে যি নিৰ্গত হৈ আছে তাৰ লগতে যিহেতু গেছ আৰু কনডেনচাৰ তেল সেয়া বৰ্তমান এই প্ৰাকৃতিক যি সৌন্দৰ্য ইয়াত আছিলে বৰ্তমান তিনিচুকীয়া জিলা আগৰে পৰা কিন্তু সেই প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰত এক ভাবুকি কঢ়িয়াই আনিছে আৰু সকলো লোকৰ বাবে খোৱা দোৱাৰ সৃষ্টি হৈছে আৰু বিশেষকৈ বৃহস্পতিবাৰে এটা কথা ক'ব লাগিব ইতিমধ্যে বাগজানৰ যি ওচৰৰ যি শিবিৰৰ যি লোকসকল বাগজানবাসী ৰাইজ আজি দীৰ্ঘদিন ধৰি তেওঁলোকে এক সংগ্ৰাম চলাই আহিছে তাৰ বাবে তেওঁলোক প্ৰতিবাদ কৰিবলগীয়া হৈছে তেওঁলোকক কিন্তু আজি আৰু কিমান দিন তেওঁলোকক এই সহ্য কৰিব লাগিব কিন্তু অন্তত যিহেতু আজি বিঅপি স্থাপন এটা যিটো সেই সম্পূৰ্ণ এটা কাম আছিলে যে বিঅপি স্থাপন কৰাৰ পিছত এই জুই নিৰ্বাপন হ'ব বুলি এটা আশা এটা কৰিছিলে কিন্তু আজি যদি দ্বিতীয়বাৰৰ বাবে যিটো জুই নিৰ্বাপন কৰা এটা প্ৰচেষ্টা চলাইছিলে যে বিঅপি স্থাপন কিন্তু সেয়া সময়ত যিটো অভিশপ্ত যি 5 নম্বৰ বিজিআৰ 5 নম্বৰ তৈলঘাট যি অভিশপ্ত বুলি কোৱা হৈছে সেই ঘাটটোত পুনৰ এনে ধৰণৰ ঘটনা সংঘটিত হৈছে তাৰ বাবে সকলো বাগজানবাসী ৰাইজ এক সংকটত পৰিছে আৰু আশা কৰা হৈছে যে 3 দিনৰ ভিতৰত বিঅপি যদি স্থাপন কৰে 3 দিনৰ ভিতৰত এই জুই নুমাব কিন্তু বৰ্তমান পুনৰ ধূসৰ হৈ পৰিছে পৰিস্থিতি পুনৰ অনিশ্চয়তাৰ বাট চাব লাগিব এতিয়া বাগজানবাসীয়ে যে কেতিয়া জুই নুমাব বা কেতিয়া পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব বাগজানবাসী ৰাইজ হয় ৰশ্মিতা নিশ্চয়কৈ যিহেতু 3 দিন আৰু বিঅপি স্থাপন কৰাৰ পিছত তেওঁলোকে যি সৰু সুৰা কাম কাজ আছিলে তেওঁ সেই কাম কাজ অব্যাহত ৰাখিছিলে আৰু 3 দিনৰ ভিতৰত এই জুই নিৰ্বাপন কৰা হ'ব বুলি এটা কথা আমি জানিবলৈ পাইছোঁ ইতিমধ্যে সকলো কাম কাজ আজি ঠিক হৈ গৈছিলে কিন্তু হঠাতে যান্ত্ৰিক বিজুতি ঘটি যি ৱায়াৰ ৰেছ ছিঙিছে তাৰ বাহিৰে যি ভূকম্পন যি অধিক বেছি হৈ গৈছে তাৰ মাত্ৰাত হয়তো বাগজানত হয়তো তলত যিটো জুই অহৰভাৱে যি নিৰ্গত হৈ আছে তাত হয়তো গৰম হৈ যিটো প্ৰেছাৰ বহুত বেছি তাৰ কাৰণে এটা ব্লাষ্ট হ'ব পাৰে তাৰ বাবে সকলো লোক যিহেতু অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ লোক যিহেতু এই কামটো যিটো কৰি আছে তেওঁলোকে সকলো দিশ চোৱা চিতা কৰি মেলি যাতে কোনো ধৰণৰ কোনো লোকৰ যাতে কোনো ধৰণৰ অনিষ্ট নহয় তাৰ বাবে তেওঁলোকে তেনেধৰণৰ প্ৰচেষ্টা চলাই গৈছিলে কিন্তু আজি যিহেতু আজি এই ঘটনা পুনৰবাৰ যিহেতু এক ক'ব লাগিব এক যেনে আজি ঘটনা বিঅপি স্থাপনত যি আজি কাৰ্য সংঘটিত হৈছে আকৌ এই বিফল হোৱাৰ দিশত আমি দেখিবলৈ পাইছোঁ তাৰ বাবে পুনৰ এই কাণ্ডত এক অনিষ্টতা দেখা গৈছে আৰু এই জুই যে কেতিয়া নিৰ্বাপন হ'ব তাৰ কোনো ঠিক হোৱা নাই এতিয়ালৈকে আৰু এটা কথা ৰশ্মিতা এনেকৈ ক'ব বিচাৰিম যিহেতু তেওঁলোকে 3 দিন এটা সময়সীমা লৈছিলে তেওঁলোকে কৈছে যে বিঅপি স্থাপনৰ কাৰ্য তেওঁলোকে আকৌ পুনৰ চেষ্টা কৰিবলৈ তেওঁলোকে আগবাঢ়িব আৰু ইয়াত যান্ত্ৰিক যি বিজুতি ঘটিছিলে তাৰ সেই দিশসমূহ তেওঁলোকে চাব যে কেলে হৈছে আৰু কেনেধৰণৰ হয়তো নেক্সট টাইম যদি তেওঁলোকে বঢ়াব যায় তেতিয়া যদি এনেকুৱা ধৰণৰ ঘটনা যাতে সংঘটিত নহয় তাৰ এক প্ৰচেষ্টা তেওঁলোকে অব্যাহত ৰাখিব নিশ্চয় পূৰ্বতে উপাসনা দেখিবলৈ পোৱা গৈছে যে বিস্ফোৰণো সংঘটিত হৈছিলে এই জুই নুমাবলৈ যোৱাৰ সময়ছোৱাত য'ত বিদেশী বিশেষজ্ঞসকলো কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিল গতিকে পুনৰ আপুনি জনাইছে যে বিঅপি স্থাপনৰ ক্ষেত্ৰত এডাল কেবুল ছিগি গৈছে গতিকে পুনৰ যি কাৰিকৰী দিশসমূহ আছে সেইসমূহ স্থাপনৰ ক্ষেত্ৰত বা সেইসমূহ তাত উদ্ভাৱনৰ ক্ষেত্ৰত প্ৰযুক্তিৰ খটোৱাৰ ক্ষেত্ৰত পুনৰ চিন্তা চৰ্চা কৰিব লাগিব এতিয়া যে কি প্ৰয়োগ কৰিলে তাত আচলতে জুই নুমাব পৰা যাব হয় ৰশ্মিতা নিশ্চয়কৈ তেওঁলোকক পুনৰ এটা পৰিকল্পনা কৰিব লাগিব কিন্তু আগতো যিহেতু দুবাৰ কৰি বিস্ফোৰণৰ ঘটনা সংঘটিত হৈ গৈছিলে যিহেতু বিশেষজ্ঞসকলো ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে কিন্তু এতিয়া তেওঁলোকে পুনৰ পৰিকল্পনা কৰিব লাগিব অকণ বেলেগে কৰিব লাগিব কিয়নো যিহেতু যান্ত্ৰিক বিজুতিৰ বাবে আজি এনেধৰণৰ ঘটনা সংঘটিত হ'ল বা তাত বিঅপি স্থাপন কৰাৰ পিছত যিটো প্ৰেছাৰৰ পৰিমাণ বহুত বেছি তাৰ বাবে ভূকম্পন অধিক বেছি হোৱা তাত পৰিলক্ষিত হৈছে হয়তো ইয়াৰ কাৰণে কাৰোবাৰ অনিষ্ট হয়তো বাগজানবাসী ৰাইজ বা সম্পূৰ্ণ তিনিচুকীয়ালৈকে ভাবুকি কঢ়িয়াই আনিলেহেঁতেন কিন্তু এতিয়াও যিহেতু সেয়া মানুহ আতংকত ভুগি আছে কিয়নো বিঅপি স্থাপনৰ কামটো ইমান বহুত জটিল কাম না সহজ নহয় যিমান সহজে আমি চকুৰে চাওঁ কিন্তু সেয়া নতুনকৈ পৰিকল্পনা কৰি তেওঁলোকে আকৌ বিঅপি স্থাপন কৰিব চেষ্টা কৰিব কিন্তু এইকেইটা দিনৰ ভিতৰত কেনেধৰণৰ তেওঁলোকে বাগজানবাসী ৰাইজৰ যি পৰিস্থিতি বা আৰু কিমান দিন লাগে সেয়া এতিয়া বৰ্তমান প্ৰশ্ন হৈ পৰিছে বৰ্তমান নিশ্চয়কৈ উপাসনা ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু ব্লু গ্ৰেণ্টৰ বহুৱাত পুনৰবাৰ ব্যৰ্থ হৈছে বিশেষজ্ঞ আৰু ইপিনে উপাসনাই জনাইছে যে পুনৰবাৰ জটিলতাৰ দিশে গতি কৰিছে এই পৰিস্থিতি যে পুনৰ কেতিয়া নুমোৱা হ'ব বা তাত আকৌ কি ধৰণৰ ব্যৱস্থা প্ৰযুক্তিৰে আচলতে জুই নুমাব পৰা যাব তাক লৈ এতিয়া চিন্তা চৰ্চা চলি আছে যিহেতু এডাল কেবল ছিগাৰ ফলত এতিয়া বিফল হৈ পৰিছে বিঅপিৰ জুই নিৰ্বাপনৰ চেষ্টা পূৰ্বতে দুবাৰকৈ বিস্ফোৰণ সংঘটিত হৈছিল ইয়াত য'ত জুই নুমাবলৈ যোৱা বিশেষজ্ঞ দলো আঘাতপ্ৰাপ্ত হৈছিল গতিকে পুনৰবাৰ চিন্তা চৰ্চা কৰিব লাগিব বৰ্তমান ইতিমধ্যে উপাসনাই জনাইছে যে মাগুৰী বিলৰ বাবে এতিয়া জৈৱ বৈচিত্ৰৰ বাবে ভাবুকি কঢ়িয়াই আনিছে এই জুইকুৰাই লগতে ডিব্ৰুচৈখোৱালৈ ভাবুকি কঢ়িয়াই অনা হৈছে জীৱ জন্তুসকলৰ প্ৰতিও ভাবুকি সৃষ্টি কৰিছে একুৰা জুই ইতিমধ্যে ৭৬টা দিন ধৰিও আজিলৈকে জ্বলি আছে নুমাব পৰা হোৱা নাই বিশেষজ্ঞৰ দ্বাৰাও
করোনা খবর ভারতত দৈনিক বৃদ্ধি পাবলৈ রয়েছে করোনা আক্রান্তৰ সংখ্যা 22,15,077 জনলৈ বৃদ্ধি পাইছে করোনা আক্রান্তৰ সংখ্যা বৰ্তমানলৈকে করোনাই প্ৰাণ কাঢ়িছে 44,386 জনৰ চিকিৎসাধীন হৈ আছে 63,4,945 গৰাকী লোক করোনাৰ পৰা আৰোগ্য লাভ কৰিছে 15,35,743 গৰাকী ব্যক্তিয়ে ভাৰতত দৈনিক বৃদ্ধি পাইছে করোনা আক্রান্তৰ সংখ্যা ইতিমধ্যে আমি জনাও যে 22,15,074 জনলৈ বৃদ্ধি পাইছে করোনা আক্ৰান্ত আৰু বৰ্তমানলৈ করোনাই প্ৰাণ কাঢ়িছে 44,386 জন চিকিৎসাধীন হৈ আছে 63,945 জন করোনাৰ পৰা আৰোগ্য লাভ কৰিছে 15,35,743 জন লোকে গোৱালপাৰাৰ এটা চৰকাৰী কাৰ্যালয়ত উপস্থিত হৈ দুধনৈ বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক দীপক কুমাৰ ৰাভাই এগৰাকী চৰকাৰী কৰ্মচাৰীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল পিছত সমগ্ৰ ঘটনা সংবাদ মাধ্যমযোগে প্ৰচাৰ হোৱাৰ লগতে ব্যাপক চৰ্চা কৰিছিল বিষয়টো কেন্দ্ৰ কৰি আনকি ঘটনাক কেন্দ্ৰ কৰি আৰকে ধৰি তিনিটাকৈ ৰাভা জাতীয় সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰীক বিধায়কগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে উক্ত ঘটনা সংঘটিত হোৱাৰ 48 ঘণ্টাৰ পিছত এতিয়া মুখ খুলিছে অভিযুক্ত বিধায়ক দীপক কুমাৰ ৰাভাই দুধনৈত এক সংবাদমেলৰ জৰিয়তে বিধায়কগৰাকীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ নটছাট কৰি কয় যে এয়া সম্পূৰ্ণ মিছা অভিযোগ মোৰ বিৰুদ্ধে এয়া ৰাজনৈতিক ষড়যন্ত্ৰ আৰু জনসমাজত মোৰ সন্মান লাঘৱ কৰাৰ মানসেৰে কাৰ্যালয়টোৰ জ্যেষ্ঠ সহায়ক বিমল ৰাভাই এই মিছা অভিযোগ জাপি দিছে গোৱালপাৰা মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ বিধায়কগৰাকীয়ে দুৰ্নীতিৰ অভিযোগ কৰা বুলি সংবাদমেলত জানিবলৈ দিয়ে দীৰ্ঘদিনৰ পৰা উক্ত কাৰ্যালয়টো দুৰ্নীতি সংঘটিত কৰি প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি একাংশ ধনী শ্ৰেণীৰ লোকৰ মাজত সামগ্ৰী বিতৰণ কৰি আছিল বুলি বিধায়কগৰাকীয়ে গুৰুতৰ অভিযোগ কৰিছে সেই কথা বুজ ল'বলৈ যাওঁতে কাৰ্যালয়টোৰ উচ্চ বৰ্গৰ সহায়ক বিমল ৰাভাই মাৰপিট কৰাৰ অভিযোগ তোলা বুলি উল্লেখ কৰে দীপক ৰাভাই অৱশ্যে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কোন সঁচা আৰু কোন মিছা সেয়া এতিয়াও স্পষ্ট হোৱা নাই মজুৰি বৃদ্ধি স্বাস্থ্য সেৱা বিনামূলীয়া কৰা করোনা পৰিস্থিতিৰ বাবে আইহীন কৰা শ্ৰমিকক 10 কিলোকৈ চাউল প্ৰদান কৰাৰ দাবীত দুলিয়াজানৰ ডিৰিয়াল চাহ বাগিচাৰ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ডিৰিয়াল চাহ বাগিচাৰ চাহ শ্ৰমিকৰ সংঘৰ উদ্যোগত শতাধিক চাহ শ্ৰমিকে ঘেৰাও কৰে বাগান খনন পৰিচালকক উল্লেখযোগ্য যে বাগিচাৰ কৰ্তৃপক্ষক দীৰ্ঘদিন ধৰি শ্ৰমিকৰ মজুৰি বৃদ্ধি স্বাস্থ্য সেৱা বিনামূলীয়া কৰা করোনা পৰিস্থিতিৰ বাবে আইহীন কৰা ব্যক্তিক 10 কিলোকৈ চাউল প্ৰদান কৰা আদিকে কৰি বিভিন্ন সা সুবিধাৰ বাবে বাগান কৰ্তৃপক্ষক দাবী জনাই আহিছিল যদিও বাগান কৰ্তৃপক্ষই শ্ৰমিকৰ এই দাবী গুৰুত্ব প্ৰদান নকৰাত সোমবাৰে এইসকল শ্ৰমিক এনেদৰে ওলাই আহি কৰ্মবিৰতি কৰি ঘেৰাও কৰে পৰিচালকক ইফালে অনাগত দিনত শ্ৰমিকসকলৰ মজুৰি 351 টকালৈ বৃদ্ধি কৰিবলৈ দাবী জনাইছে আৰু অন্যথা জংকী আন্দোলনৰ হুংকাৰ দিছে চাহ শ্ৰমিকসকলে তো আমাৰ চাহ মজদুৰ সংঘৰ উদ্যোগত আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু ইয়াৰ মূল উদ্দেশ্য এইটোৱে হয় যে অসম চৰকাৰৰ লগতে মালিক পক্ষই যিটো আমাক চাহ মজদুৰৰ কাৰণে প্ৰতিশ্ৰুতি দিছিলে 351 টকা হাজিৰা কৰিম বুলি কিন্তু আজি তাৰিখলৈকে আমি চৰকাৰৰ লগতে মালিকৰ বিফল হৈছে বুলি আমি দেখা পাইছোঁ আৰু অতি শীঘ্ৰে যদি আমাৰ চাহ মজদুৰৰ যিটো সমস্যা 151 টকা হাজিৰাৰ লগতে যিটো ৰাচন আমাৰ যিটো আজি তাৰিখত দিছে সেই ৰাচনখিনিও গ্ৰহণযোগ্য নহয় মানে ৰাজ্যৰ ওচৰত ক্ষমা নিবিচাৰিলে ঘুণাসুতিত প্ৰৱেশ নিষেধ কৰিব লখিমপুৰৰ বিধায়ক উৎপল দত্তৰ মালাক্ৰান্ত কৰা দুৰ্ব্যৱহাৰৰ বাবে ঘুণাসুতিত উত্তাল প্ৰতিবাদ টিএমপিকে এমএমকে টিএমএমকে ধৰি বানে জুৰুলা কৰা ৰাইজক কৰা অপমানৰ বাবে লখিমপুৰৰ বিধায়ক উৎপল দত্তক গ্ৰেপ্তাৰ দাবী তুলিছে প্ৰতিবাদকাৰীয়ে যদিহে ৰাইজৰ ওচৰত ক্ষমা নিবিচাৰে 2021 চনৰ নিৰ্বাচনত দিয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু ঘুণাসুতিৰ ৰাইজ এয়া প্ৰতিবাদী কাৰ্যসূচী আমি দেখুৱাইছো য'ত এনেদৰে অতি শীঘ্ৰেই উৎপল দত্তক ক্ষমা কৰিবলৈ দাবী জনাইছে বানাক্ৰান্ত কৰা দুৰ্ব্যৱহাৰৰ বাবে ঘুণাসুতিত উত্তাল প্ৰতিবাদী কাৰ্যসূচী টিএমপিকে এমএমকে আৰু টিএমএমকে ধৰি কেইবাটাও সংগঠনৰ সন্দৰ্ভত সঞ্জীৱ লাহনৰ এক প্ৰতিবেদন
লখিমপুৰৰ বিধায়ক উৎপল দত্তই ঘুণাসুতিৰ যি বানপীড়িতসকল আছিলে তেখেতসকলক কৰা কুব্যৱহাৰৰ পিছত ঘুণাসুতিবাসী এতিয়া জাঙুৰ খাই উঠিছে আৰু এনেদৰে ৰাজপথত তেওঁলোকে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে। TMPK, MMK, TMMKৰ বিভিন্ন ধৰণৰ বহু সংখ্যক কৰ্মীয়ে এতিয়া উৎপল দত্তৰ যি কুকৰ্ম তাৰ প্ৰতিবাদ কৰিবলৈ তেওঁলোক ওলাই আহিছে আৰু তেওঁলোকে এটাই কথা কৈছে যে এনেকুৱা এজন বিধায়ক, এনেকুৱা এজন অসভ্য বিধায়ক সন্মানীয় লখিমপুৰ সমষ্টিত বিধায়কৰ দৰে দায়িত্বত থকা কোনো অধিকাৰ নাই। আৰু ইতিমধ্যে এই প্ৰতিবাদকাৰীসকলে দাবী জনাইছে যে বিধায়ক উৎপল দত্তক গ্ৰেপ্তাৰ কৰিব লাগে, যিহেতু বানপীড়িতসকলক উদ্দেশ্যি অসাংবিধানিক শব্দ প্ৰয়োগ কৰি বান্ধি লৈ যাম, চৰিয়াই গাল ফালি দিম ইত্যাদি ধৰণৰ ভাবুকি প্ৰদান কৰিছিলে। মই প্ৰতিবাদকাৰীসকল আছে কথা পতাৰ যত্ন কৰিম। কি ক'ব আচলতে বিধায়কজনৰ আপোনালোকে কি সিদ্ধান্ত লৈছে ঘুণাসুতিবাসী হিচাপে? ঠিক আছে, বিধায়কজনে বানাক্ৰান্ত আৰু গৰাখহনীয়াত পতিত হৈ যোৱা লোকসকলৰ ভাষা বুজি নোপোৱা এগৰাকী বিধায়ক আজি 25টা বছৰ কালে তেওঁ এই বিধানসভাত ৰাজত্ব কৰি আছে। তেখেতে গৰাখহনীয়া লোকসকলৰ যি তেওঁলোকৰ দুৰ্দশাৰ বিষয়বিলাকৰ ওপৰত চালি জাৰি নচোৱাকৈ তেওঁক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিবলৈ বানাক্ৰান্ত লোকসকলে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিবলৈ যাওঁতে তেখেতে চৰিয়াই ভুকুৱাই বানাক্ৰান্ত লোকসকলক বান্ধি লৈ যোৱাৰ এটা ভাবুকি প্ৰদান কৰাৰ গুণ্ডাগিৰি কৰাৰ এটা প্ৰতিবাদত আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু তেখেতক আমি এটা দাবী জনাইছোঁ। অহাটো 2021 বৰ্ষত তেওঁলোকৰ যিহেতু বিধানসভা ইলেকশ্যন আছে, সেই ইলেকশ্যনত তেখেতৰ এই অভব্য আচৰণবিলাকৰ যদি ৰাজহুৱাভাৱে তেখেতে ক্ষমা নোখোজে তেতিয়াহ'লে সেই অঞ্চলবিলাকত বিশেষকৈ পূব তেলাহী, ঘুণাসুতি আৰু পশ্চিম তেলাহী, লোহিত খাবুলি পঞ্চায়তবিলাকত সেই অঞ্চলবিলাকত তেওঁলোকৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ এটা দাবী জনাইছোঁ। হয়, ইতিমধ্যে ঘুণাসুতিবাসীৰ তৰফৰ পৰা এটা দাবী জনাইছে TMPK, MMK বা TMMK দাবী জনাইছে যে ঘুণাসুতিলে বিধায়কজনক উৎপল দত্তক প্ৰৱেশ কৰিবলৈ নিদিয়ে আৰু বহু সংখ্যক প্ৰতিবাদকাৰী আছে। মই কথা পতাৰ যত্ন কৰিম। মই পুনৰ কৈছোঁ যে বানাক্ৰান্তসকলে বিশুদ্ধ খোৱা পানী এটুপি বিচাৰি এটা টিউবৱেল বিচাৰি গৈছিল, টিউবৱেল এটা লাগে বুলি বিধায়কজনক দাবী জনাইছিলে, কিন্তু তাৰ প্ৰত্যুত্তৰত গুৰিয়াই বা বান্ধি লৈ যাম বা চৰিয়াই গাল ফালি দিম দৰে উত্তৰ পাইছিলে। ঘুণাসুতিবাসীয়ে কি সিদ্ধান্ত লৈছে? বিধায়ক ডাঙৰীয়াই বানপীড়িত মানুহক তোক ধৰি বান্ধি লৈ যাম, চৰিয়াই গালত ফালি দিম, এনে জাতীয় অগণতান্ত্ৰিক ভাষা প্ৰয়োগ কৰি কিনি তেওঁ গুৱাহাটী বানপীড়িত ৰাইজক যি গালি গালাজ কৰিলে তাৰ পৰিণাম এইবাৰ আগন্তুক নিৰ্বাচনত তেওঁ ভুগিব লাগিব। 1 নম্বৰ কথা। 2 নম্বৰ সিদ্ধান্ত হৈছে তেওঁ এজন সাধাৰণ মানুহক তেওঁ আইনজ্ঞ হিচাপে বা তেওঁ আৰক্ষী বিশেষ দায়িত্বপ্ৰাপ্ত মানুহ হিচাপে তেওঁ সাধাৰণ মানুহক ব্যৱহাৰ কৰিছে। তেওঁ কৈছে ধৰি বান্ধিম বুলি কৈছে, তেওঁ মৰাৰ ভাবুকি দিছে, তাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হ'ব লাগে, গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। ইতিমধ্যে বিধায়ক উৎপল দত্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে জিলা প্ৰশাসনক দাবী জনাইছে TMPK বা ঘুণাসুতিবাসী যিসকল আছে তেওঁলোকে। আৰু ইয়াৰ পিছত আৰু এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ঘুণাসুতিবাসীয়ে যে আগন্তুক যি নিৰ্বাচন আছে তাত উৎপল দত্তক প্ৰৱেশ নিষিদ্ধ কৰাৰ তেওঁলোকে এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আগন্তুক স্বাধীনতা দিৱসৰ প্ৰস্তুতি অব্যাহত আছে। ৰাজ্য চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনা অনুসৰি স্বাধীনতা দিৱসৰ আয়োজন কৰা হৈছে। COVID-19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ব্যতিক্ৰমীভাৱে এইবাৰৰ দিৱস অনুষ্ঠিত কৰা হ'ব। দিৱসৰ দিনা 1/3 আসনতহে প্ৰশাসনে বহাৰ ব্যৱস্থা কৰিব। একেদৰে আৰক্ষীৰ মাৰ্চ পাষ্টৰ বাদে শিক্ষানুষ্ঠানসমূহৰ কোনো মাৰ্চ পাষ্টৰ দল অংশগ্ৰহণ কৰিব নোৱাৰিব। দিৱসৰ কামত পূৰ্বৰে পৰা নিয়োজিত লোকসকলৰ এণ্টিজেন টেষ্ট সম্পন্ন কৰিহে কাম কাজত নিয়োগ কৰা হ'ব। একেদৰে স্বাধীনতা দিৱসত অংশ ল'বলগীয়া সকলো লোকৰে পৰীক্ষাৰ ব্যৱস্থা কৰা হ'ব। অইনবাৰৰ দৰে এইবাৰ স্বাধীনতা দিৱস উপলক্ষে আয়োজিত সাংস্কৃতিক কাৰ্যসূচী আদিও বাতিল কৰা হৈছে। 15 আগষ্টত মানে গাইডলাইনছ আহিছে গভৰ্ণমেণ্টৰ পৰা that আমি বহুত বেছি মানুহ ইনক্লুড কৰিব নোৱাৰে আৰু 1/3 সিটিং কেপাচিটিৰ ওপৰত আমি মানুহ বহাব দিব নোৱাৰে আৰু মানে যেনেকৈ নৰ্মেল সময়ত কালচাৰেল ইভেণ্ট স্পৰ্টছ ইভেণ্টছ আৰু স্কুল ষ্টুডেণ্টছৰ মাৰ্চ পাষ্ট এইবিলাক আছে, এইবিলাক এইবাৰ নহ'ব। বাট পুলিচৰ মাৰ্চ পাষ্ট হ'ব আৰু যিমান মানুহ কাম কৰাৰ কাৰণে ইভেন মানে প্ৰিপাৰেটৰী কামৰ কাৰণে আহে সকলোৰে এণ্টিজেন টেষ্ট কৰি নেগেটিভ পোৱাৰ পাছতে হ'ব আৰু যিমান মানুহ আহিব মানে সেই দিনত পাৰ্টিচিপেট কৰাৰ কাৰণে তেখেতৰো সকলোৰে এণ্টিজেন টেষ্ট কৰা হ'ব। কলং নদীৰ খহনীয়াই কাল ৰূপ ধাৰণ কৰিছে ৰহাৰ মোলানকটা আদৰ্শ গাঁৱত। এই আদৰ্শ গাঁওখনৰ যাতায়াত পথ পৰ্যন্ত খহাই নিলে কলঙে। বহিৰ্জগতৰ লগত বন্ধ হৈ পৰিছে যাতায়াত যোগাযোগ। স্থানীয় ৰাইজে খহনীয়া ৰোধৰ ব্যৱস্থা কৰিবলৈ জলসম্পদ বিভাগক বাৰম্বাৰ নিবেদন কৰিছে, কিন্তু গা নলৰিল জলসম্পদ বিভাগৰ। শেষত পথ পৰ্যন্ত খহাই নিলে কলঙে।
সেয়ে উপায়ন্তৰ হৈ জলসম্পদ বিভাগ কিংবা চৰকাৰৰ মুখলৈ বাট নাচাই অঞ্চলটোৰ ৰাইজ ওলাই আহিল খহনীয়া ৰোধ কৰাৰ লগতে খহনীয়া যোৱা পথ মেৰামতি কৰিবলৈ অঞ্চলৰ শতাধিক পুৰুষ মহিলাই হাতে হাতে দা কোৰ পাচি বাহ লৈ নামি পৰিল খহনীয়া ৰোধ আৰু পথ মেৰামতিৰ কামত কলঙত বাহ জেং পেলাই খহনীয়া ৰোধৰ চেষ্টা চলালে আৰু পথ পিছুৱাই নিৰ্মাণ কৰি যাতায়াত কিছু সুবিধা কৰি ল'লে পানী গৰা খহি আহিলে আহা সত্ৰত ইমান আমি জনাইছো তেওঁলোকে চাবলৈও নাহে একো নকৰেও তাৰ বিনিময়ত এটা উপায় নাই ৰাস্তা এটা খহি গ'ল ৰাতি এতিয়া মাইকীয়া মতে সমানে লাগি পেলাই আমি এইখিনি কৈছো কোনো মানুহ এটা দেখা দেখি নাই যে কিনো হৈছে মানুহখিনি চাবহি যে লাগে সেই বস্তুটো মানে কাৰো খবৰ নাই আমাৰ মৰিগাঁও সমষ্টি কয় ইয়াতকে দুখ আৰু কেছ এতিয়া মাইকী মানুহে যদি কৰিবলগীয়া হৈছে তে বাঁহ কাটি মাইকী মানুহে বনাব লাগিব উপায়টো নাই আৰু এই মতা মাইকে ৰাতিপুৱাৰ পৰা আমি মানে কওঁতে শেষ হৈ গৈছো আৰু দেহা খালি ভোট বিচাৰি আহিব ভোট দিয়ক চব কৰি দিম কিন্তু ভোটকেইটা যোৱাৰ পিছত একো নিদিয়ে এখন গাঁও আছে না কিছুমান বোলে বিধায়কে গুৱাহাটীত কোভিড ৰোগীক ঘৰতে ৰখাৰ সুবিধা আজিৰ পৰা কোভিড ৰোগীৰ বাবে হোম আইচলেশ্যনৰ সুবিধা কোভিড ৰোগীক যোগান ধৰা হ'ব অক্সিমিটাৰ বিনামূলীয়াকৈ যোগান ধৰা হ'ব প্ৰাথমিক ঔষধসমূহ এনে ৰোগীৰ বাবে মুকলি কৰা হৈছে টেলিমেডিচিন সেৱা 104 নম্বৰত ফোন কৰিলে লাভ কৰিব এই সুবিধা পৰৱৰ্তী সময়ত ৰাজ্যৰ অন্য প্ৰান্ততো কৰা হ'ব হোম আইচলেশ্যনৰ সুবিধা টুইটযোগে কথা জনালে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হোম আইচলেশ্যনৰ সুবিধা লাভ কৰিব লক্ষণবিহীন কোভিড ৰোগীসকলে কিছু নীতি নিৰ্দেশনাৰ মাজেৰে তেওঁলোকক দিয়া হ'ব এই সুবিধা লগতে আমি জনাও যে যিসমূহ প্ৰাৰম্ভিক অৱস্থাত যিসমূহ ঔষধ সেয়া যোগান ধৰা হ'ব বিনামূলীয়াকৈ এনে ৰোগীৰ বাবে মুকলি কৰা হৈছে টেলিমেডিচিন সেৱা অৰ্থাৎ 104 নম্বৰত ফোন কৰি তেওঁলোকে পৰামৰ্শ ল'ব পাৰিব চিকিৎসকৰ পৰা প্ৰথমতে গুৱাহাটীত আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অন্যান্য প্ৰান্ততো হোম আইচলেশ্যনৰ সুবিধা দিয়া হ'ব আৰু এবাৰ ৰাজপথত নহয় পথাৰত আন্দোলন কৃষি পথাৰত এবাৰ আন্দোলন গঢ় দিছে এজন আন্দোলনকাৰী ছাত্ৰ নেতাই ৰাজপথৰ আন্দোলনৰ সমান্তৰালকৈ 14 বিঘা মাটিত কঠীয়া ৰুই সম্পূৰ্ণ কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক নৃপেন নাথে নৃপেন এতিয়া পূৰ্ণোদ্যমে ব্যস্ত পথাৰত বিহুৰ বতৰত অসমীয়াই জলপানৰ বাবে যাতে বজাৰত চাউল মুঠি বিচাৰি যাব নালাগে তাৰ বাবে 14 বিঘা মাটিত কেৱল বৰা ধানৰ খেতি কৰিছে নৃপেনে হেমন্ত নাথৰ এক ৰিপৰ্ট ৰাজপথত আন্দোলনেই নহয় এইবাৰ পথাৰত আন্দোলনত নামি পৰিছে এজন জাতীয়তাবাদী নেতা আৰু সেইজন হৈছে শোণিতপুৰ জিলাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক নৃপেন নাথ হয় আমি আহি উপস্থিত হৈছোহি তেজপুৰৰ মেকেনৰ চুবুৰী এই যি কৃষি পথাৰ এই কৃষি পথাৰত আহি উপস্থিত হৈছোঁ আৰু দেখা গৈছে এই মুহূৰ্তত নৃপেন নাথ তেওঁ কৃষি কৰ্মত জড়িত হৈ আছে আৰু এনেদৰে সকলো কৃষি কৰ্মত নামি পৰিছে আৰু ঠিক সেইদৰে এইজন জাতীয়তাবাদী নেতা নৃপেন নাথো তেওঁ কৃষি কৰ্মত এনেদৰে জড়িত হৈ পৰিছে আমি পুনতে কৃষি পথাৰ দেখুৱাবলৈ বিচাৰিছোঁ প্ৰতিকূল বতৰকো নেওচি এতিয়া এনেদৰে মেকেনৰ চুবুৰী গাঁৱৰ যি কৃষি পথাৰ সেই কৃষি পথাৰত উপস্থিত আছোঁ আৰু এই মুহূৰ্তত এয়া ৰোৱনীয়ে কঠীয়া ৰোৱাত ব্যস্ত হৈ আছে মই নৃপেন নাথৰ কাষলৈ আহিব বিচাৰিছোঁ দেখা গৈছে বিভিন্ন ক্ষেত্ৰত কা আন্দোলনকে ধৰি বহুকেইটা জ্বলন্ত সমস্যাক লৈ আপুনি নেতৃত্ব দিছিল আৰু তেজপুৰৰ ৰাজপথত আন্দোলন কৰিছিল কিন্তু দেখা গৈছে শেহতীয়াকৈ আপুনি এতিয়া কৃষি পথাৰতহে আন্দোলন কৰা দেখা গৈছে কি ক'ব প্ৰথম কথা হৈছে মই গাঁৱৰ ল'ৰা আৰু মই কৃষি খেতি কৰি মই ভাল পাওঁ আৰু দ্বিতীয় কথা হৈছে আমাৰ পৰিলক্ষিত হৈছে যে আমাৰ অসমীয়া সমাজৰ পৰা বা অসমীয়া যুৱকৰ হাতৰ পৰা আমাৰ পথাৰ আৰু বজাৰ আমাৰ হাতৰ পৰা গুচি গৈছে আৰু তাৰ পৰিপ্ৰেক্ষিততে আমি এটা নতুন কৃষি বিপ্লৱ যে কৰিব লাগিব কৃষি বিপ্লৱ গঢ়ি উঠাব লাগিব তাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে কাৰণ আমি বৰ্তমান সময়ত দেখিছোঁ যে কৰোনা ভাইৰাছৰ যি গণসংক্ৰমণ বা কৰোনা ভাইৰাছৰ যি আতংক সেই কৰোনা ভাইৰাছৰ আতংকই আমাৰ অৰ্থনীতি একে বিলুপ্ত ঘটাইছে তাৰ পৰিপ্ৰেক্ষিতত মই নিজেও প্ৰতি বছৰে কৃষি কৰ্মত জড়িত হওঁ যদিও এইবাৰ আৰু বেছিকৈ
অলপ বহলভাৱে এইবাৰ মই নিজে কৃষি কৰ্মত আগবাঢ়িছোঁ। প্ৰায় 14 বিঘামান মাটি মোৰ লগোৱা হৈছে আৰু যথেষ্ট মাটি মোৰ লগাবলৈ আছে। আৰু মই আমাৰ জাতীয়তাবাদী শিবিৰৰ মোৰ সতীৰ্থসকলৰ লগতে মই সমগ্ৰ যুৱ প্ৰজন্মক অনুৰোধ জনাম যে আমাৰ পথাৰ আৰু বজাৰ আমাৰ হাতত কিন্তু আমি ৰাখিব লাগিব। পথাৰ আৰু বজাৰৰ দখলটো যদি আমাৰ হাতত নাথাকে তেনেহ'লে আমি যে এটা সম্পূৰ্ণ অসমীয়া জাতি, এটা পৰিপক্ক যে অসমীয়া জাতি, সেই কথাটো কিন্তু আমি দি ক'ব নোৱাৰিম। আৰু আমি এইটোও ক'ব বিচাৰোঁ, মাঘৰ বিহু, কাতি বিহু বা বহাগ বিহু উৰুকাৰ দিনা যাতে আমাৰ অসমীয়া মানুহ বজাৰত বৰা চাউল বা জলপনীয়া চাউল কিনিব যাব নালাগে, বজাৰলৈ যাতে বিচাৰি যাব নালাগে, সেই পৰিৱেশটো অন্ততঃ আমি জীয়াই ৰাখিব লাগিব। নিশ্চয়কৈ এয়া আছিলে নিপেন নাথ, শোণিতপুৰ জিলা তেওঁ সাধাৰণ সম্পাদকৰ দায়িত্ব বহন কৰি আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত। আৰু এইজন ছাত্ৰ নেতাই বিভিন্ন সময়ত ৰাজপথত তেওঁ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ দেখা গৈছে। এতিয়া এনেদৰে কৃষকৰ ওপৰত তেওঁ সক্ৰিয়তাৰে নিজ কৰ্ম পালন কৰি গৈছে। আৰু নিপেন নাথ আজিৰ এই তাৰিখত সকলো উঠি অহা নতুন অসমীয়া যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হৈ ৰওক। যোৰহাট নগৰত মাৰোৱাৰী ঠাকুৰবাৰীত নিশা এক ভয়ংকৰ অগ্নিকাণ্ড। ভয়ংকৰ জুইত নিহত হ'ল 2জন, গুৰুতৰভাৱে আহত হ'ল 3জন। ভয়ংকৰ জুইত ভস্মীভূত হৈছে 10খনৰ অধিক দোকান আৰু গুদাম। কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত বিধ্বংসী ৰূপ লোৱা জুইৰ পৰা ৰক্ষা পাবলৈ অট্টালিকাৰ পৰা টোকোলাই জানত জঁপিয়াই প্ৰাণ ৰক্ষা কৰিছে একাংশই। টোকোলাই জানত জাপ দিয়া আহত হোৱা 2জনৰ ইতিমধ্যে চিকিৎসালয়ত মৃত্যু হৈছে। আনহাতে আহত 3জনক উন্নত চিকিৎসাৰ বাবে GMCHত ভৰ্তি কৰোৱা হৈছে। মুহূৰ্ততে বিধ্বংসী ৰূপ ধাৰণ কৰা জুইয়ে বিয়পি পৰে ভৱনটোৰ গাতে লাগি থকা অন্য কেইবাটাও ভৱনলৈ। 13খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে বহু চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট। দেওবাৰে মাজনিশা যোৰহাটত যি ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়, 2জন লোক নিহত হৈছে, 3জন লোক গুৰুতৰভাৱে আহত হৈছে। আমি দেখুৱাইছোঁ পৰিস্থিতি বৰ্তমান এই সময়তো উমি জ্বলি আছে ভিতৰৰ ফালে। যি সিংহী স্কুটাৰৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছিলে আৰু ধাৰণা কৰা হৈছে যে চিলিণ্ডাৰ ব্লাষ্ট হোৱাৰ ফলতে প্ৰথমে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে আৰু তাৰ পিছতে অতি কম সময়ৰ ভিতৰতে জুই অনিয়ন্ত্ৰিত হৈ পৰে আৰু সমীপৰ যিমান ব্যৱসায় প্ৰতিষ্ঠান আছে, বাসগৃহ আছে, তালৈ জুই বিয়পি পৰে। আমি দেখুৱাইছোঁ যি সিংহী স্কুটাৰ নামৰ যিটো ব্যৱসায় প্ৰতিষ্ঠান, সেই ব্যৱসায় প্ৰতিষ্ঠানটো তলৰ মহলাত ব্যৱসায় প্ৰতিষ্ঠান আছিলে আৰু ওপৰ মহলাত বাসগৃহ আছিলে। সমগ্ৰ ভৱনটো জুইত জাহ গৈছে। স্থানীয় লোক আছে, মই জানিব চেষ্টা কৰিম কেনেধৰণে জুই সূত্ৰপাত অলপ ক'ব নেকি? ৰাতি মই 11:30 গম পাওঁ যে যোৰহাটত জুই লাগিছে। তাৰপাছত মই গম পালোঁ মোৰ ৰিলেটিভ। তেতিয়া মই দৌৰি উঠি আহিছোঁ, আহি পৰা চাইছোঁ জুইটো বিৰাট ভয়ংকৰ ৰূপ। 3খন গাড়ী আহিছিলে, জুই নমোৱা 3খন গাড়ীয়ে পানী মাৰিছে আৰু 15 মিনিট তাত পানী খতম হৈ গ'ল। তাৰপৰা আধা ঘণ্টা গেপ হ'ল। তেতিয়া লগে লগে আমি পুলিচ প্ৰশাসন, DC, SP, কাছা, MP, MLA চবক ফোন কৰিলোঁ। তাৰপাছত খৰধৰকৈ আপোনাৰ এয়াৰপৰ্টৰ গাড়ী, বৰহুলাৰ গাড়ী, তাৰপাছত আপোনাৰ এই মৰিয়নি গাড়ী, তিয়কৰ গাড়ী, এয়াৰপৰ্টৰ গাড়ী আহি কমে কম 15-20খন গাড়ী আহি জুইটো নিয়ন্ত্ৰণ কৰে। এটা কথা সুধিব বিচাৰিছোঁ যে এই প্ৰশ্নটো আমি যোৰহাটৰ বিধায়ক MP সকলোকে সুধিম যে এটিউডৰ কাষত যিখন ব্যৱসায় প্ৰতিষ্ঠান আছে তাত বহু গুডাউন আছে। সেই গুডাউনসমূহত বহুত দাহ্য পদাৰ্থ থাকে আৰু আৱাসিক অঞ্চল। আমি যদি দেখোঁ যে কাষত ইটো ঘৰৰ লগত সিটো ঘৰ লাগি আছে আৰু এক অতি ঘনবসতিপূৰ্ণ অঞ্চল আৰু ইয়াতে গুদামসমূহ আছে। সেই গুদামসমূহ যি ট্ৰাক টাৰ্মিনাছ আছে তালৈ নিবৰ বাবে বহুদিনৰ পৰা কৈ অহা হৈছে, কিন্তু এতিয়ালৈকে হোৱা নাই। এইটো আপোনালোকে অনুভৱ কৰিছে নাই? কৰিছোঁ, কাৰণ আমাৰ বিজনেছমেন মানুহে বহুত মানুহ টকা জমা দি থৈছে সেই গুদামকেইটা এলট কৰিব বুলি। যোৰহাটখন পুৰণি চহৰ, আগৰ পৰা দোকান আৰু গুদাম একেলগে থকা চহৰ। গতিকে মাজতে এটা স্কিম ওলাইছিলে যে তাত যিটো আমাৰ টাউনশ্বিপ এইটো গুদামৰ কাৰণে বনোৱা হৈছে, সেই মাটি এলট কৰিছিলে। এতিয়ালৈকে সেইটো আজি 10 বছৰ 15 বছৰ হৈ গ'ল, এতিয়ালৈকে কোনো ডেলিভাৰী পোৱা নাই। যদি আজি সেইকেইটাও ডেলিভাৰী যদি পায়, তেতিয়াহ'লে গুদামকেইটা যদি তাত ট্ৰান্সফাৰটো হয়, তেতিয়াহ'লে এই এনেকুৱা ঘটনা হোৱাটো অলপ কমিব। খবৰ দুপৰ শিৰোনামৰ সময় হৈছে বাণিজ্যিক বিৰতি।